নমস্কাৰ, মই গড়েমাৰী হাইস্কুলত অধ্যয়ন কৰি আছোঁ। আমি দেখিবলৈ পাওঁ যে আমাৰ চাৰিওফালে লগতে আমাৰ গাঁওখনত বিভিন্ন ধৰণৰ ক্ষতিকাৰক আৱৰ্জনাৰে ভৰি পৰিছে। এই আৱৰ্জনাসমূহৰ ভিতৰত প্লাষ্টিকৰ পলিথিনৰ ব্যৱহাৰ বহুত হোৱা দেখা যায়, যিবোৰে আমাৰ চাৰিওফালৰ পৰিৱেশ প্ৰদূষণ কৰিছে। সেয়েহে এই পৰিৱেশ প্ৰদূষণ ৰোধ কৰিবৰ বাবে আমি কেনেদৰে প্লাষ্টিকৰ ব্যৱহাৰ, বিশেষকৈ প্লাষ্টিকৰ পলিথিন বৰ্জন কৰি সম্পূৰ্ণভাৱে জৈৱিক প্ৰক্ৰিয়াৰে কাগজেৰে বনোৱা বেগৰ ব্যৱহাৰ কৰিলে কিছু পৰিমাণে হ'লেও পৰিৱেশ প্ৰদূষণ ৰোধ কৰিব পাৰি। তাৰে এক নতুন তত্ত্বৰ ধাৰণা প্ৰস্তুত কৰিছোঁ। এই বেগসমূহ আমি আমাৰ দৈনন্দিন কামত বিভিন্ন বস্তু অনা নিয়াৰ লগতে আমাৰ বজাৰৰ বস্তু অনা নিয়াৰ লগতেও ব্যৱহাৰ কৰিব পাৰি। আমি সচৰাচৰ দেখিব পাওঁ যে আমাৰ দোকান পোহাৰতে হওক বা বজাৰ সমাৰ কৰিব গ'লে আমাক ব্যৱসায়ীসকলে এনেকুৱা ধৰণৰ প্লাষ্টিকৰ পলিথিনত আমাক বস্তুবিলাক দি দিয়ে বা আমি য'তে নাযাওঁ কিয় আমি এনেকুৱা ধৰণৰ পলিথিনবিলাক ব্যৱহাৰ কৰোঁ। কিন্তু এই প্লাষ্টিকৰ পলিথিনবিলাকে আমাৰ বায়ুমণ্ডলৰ কাৰণে খুবেই এটি ক্ষতিকাৰক বস্তু। এইবোৰে আৱৰ্জনা সৃষ্টিৰ লগতে আমাৰ বায়ুমণ্ডলো খুব বেছি পৰিমাণে প্ৰদূষিত কৰিছে। সেয়েহে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই যে কাগজেৰে তৈয়াৰী বেগবিলাক, যিবিলাক আমাৰ একেবাৰে জৈৱিকভাৱে নিৰ্মিত হৈছে, সেই বেগবিলাক যাতে আমি আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব পাৰোঁ আৰু আমি যাতে পলিথিনৰ ব্যৱহাৰটো একেবাৰে বৰ্জন কৰিব পাৰোঁ, সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা ধৰণৰ বেগবিলাক নিৰ্মাণ কৰি উলিয়াইছে। আৰু এইটো এটা উদাহৰণহে যে এনেকুৱা ধৰণৰ বস্তু আমি ব্যৱহাৰ কৰিব পাৰোঁ। এনেকুৱা কাগজেৰে তৈয়াৰী আমি বিভিন্ন ধৰণৰ আৰু বস্তুবিলাক আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এইখিনিৰ কাৰণে যে তেওঁলোকে ইমানখিনি ভাবি পেলাই এনেকুৱা এটা বেগৰ তৈয়াৰী কৰিছে, সেইটো কাৰণে মই আমাৰ ছাত্ৰ ছাত্ৰীসকলক খুব এটা প্ৰশংসাৰ কাম কৰিছে বুলি ক'ব বিচাৰিছোঁ।